নমস্কাৰ আপোনালোকে চাই আছে এনকেটিভি প্লাছ ৱেব আৰু মই ডিম্পি আৰু দিবলৈ লৈছো এটা ডাঙৰ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বোমাতংক উচ্চ ন্যায়ালয়ৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি অজ্ঞাত একাউণ্টৰ পৰা আহিছে এই ভাবুক আৰু মেইল যোগে আহিছে এই ভাবুকি পূৰ্বেও এনে ভাবুকি দিছিল দুৰ্বৃত্ত মহানগৰ আৰক্ষীৰ তৎপৰতা অব্যাহত আছে আমি পুনৰবাৰ জনাইছো যে গুৱাহাটী উচ্চ ন্যায়ালয়ত বোমাতংক উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহি পৰিছে অজ্ঞাত একাউণ্টৰ পৰা আহিছে এই ভাবুকি কি একাউণ্টৰ পৰা আহিছে হেয়া এতিয়াও জানিব পৰা নাই ক'ৰ পৰা আহিছে হেয়া এতিয়াও জানিব পৰা নাই এটা কেৱল ইমেইল যোগে আহিছে ভাবুকি পূৰ্বেও এনে ভাবুকি অহা পৰিলক্ষিত হৈছিল যদিও মহানগৰ আৰক্ষীৰ এতিয়াও তৎপৰতা অব্যাহত আছে আমি আপোনালোকক পুনৰবাৰ জনাইছো গুৱাহাটী উচ্চ ন্যায়ালয় বোমাতংক উচ্চ ন্যায়ালয়ৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহি পৰিছে আৰু এতিয়াও জানিব পৰা হোৱা নাই কোনে এই ভাবুকি প্ৰদান কৰিছে কোনোবা অজ্ঞাত একাউণ্টৰ পৰা আহিছে ভাবুকি এটা মেইল যোগে আহিছে ভাবুকি পূৰ্বেও এনে ভাবুকি দিছিল দুৰ্বৃত্তই আৰু মহানগৰ আৰক্ষীৰ তৎপৰতা অব্যাহত আছে আপুনি ইতিমধ্যে প্ৰাৰম্ভিক যিখিনি তথ্য সেই তথ্যখিনি ইতিমধ্যে দিবলৈ চেষ্টা কৰিছে এনকেটিভি দৰ্শকসকল আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যিটো বোমাতংক ঘটনা এটা অজ্ঞাত একাউণ্টৰ পৰা কোনো বিশেষ ব্যক্তি বা কোনোবাই আচলতে এনেদৰে এইটো সঁচাকেই নে মিছাকেই এই কথাটো এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু এটা কথা ঠিক পূৰ্বতেও তেনেকুৱা ধৰণৰ অজ্ঞাত একাউণ্টৰ পৰা বোমাতংকৰ বিষয়ে বা বোমাই উৰুৱাই দিয়াৰ তেনেধৰণৰ ভাবুকি অহা দেখিবলৈ পোৱা গৈছিল কিন্তু সেই অনুযায়ী যদি পূৰ্বৰ কথাবোৰ যদি চোৱা যায় এইটো যদি মিছা বুলি ধৰা হয় কিন্তু মিছা বুলি আচলতে আৰক্ষী তৰফৰ পৰা আচলতে মিছা বুলি এই ধৰণৰ ঘটনাক লোৱা নাই তেওঁলোকে আৰু যাৰ কাৰণে এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভিতৰত মই অকণমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম অসম আৰক্ষী বিশেষকৈ শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি এছপি ডিজিপিৰ পৰা আৰম্ভ কৰি স্পেচিয়েল ব্ৰাঞ্চৰ মানুহো আহিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ বোমা বিশেষজ্ঞৰ দলো আহিছে কাৰণ কথাটো সাধাৰণভাৱে উৰুৱাই দিব পৰা কথা নহয় পূৰ্বতে যদিও বা এনেধৰণৰ ভাবুকি আহিছিল বা এনেকুৱা ধৰণৰ ভুৱা ভাবুকি আহিছিল কিন্তু এই কথাষাৰ সহজভাৱে লোৱা নাই অসম আৰক্ষীৰ তৰফৰ পৰা যিটো কাৰণে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে হাইকোৰ্টৰ ভিতৰত তেওঁলোকে বিশেষকৈ আৰক্ষী দল আমি ইয়াৰ পৰা দেখুৱাবলৈ অকণমান অসুবিধা যদিও তথাপিও আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ হাইকোৰ্টৰ ভিতৰত এক প্ৰকাৰ বোমাতংক বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এটা অজ্ঞাত একাউণ্টৰ পৰা ইমেইল কৰিছে আৰু ইমেইলৰ জৰিয়তে কোৱা হৈছে যে গুৱাহাটী হাইকোৰ্টখন বোমাৰে উৰুৱাই দিয়া হ'ব এই কথাটো কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি পৰৱৰ্তী পৰ্যায়ত আৰক্ষী শীৰ্ষ বিষয়াসকলৰ লগত পাতিলে বা তেওঁলোকে আমাক জনালে আমি নিশ্চয়কৈ এই কথাখিনি সবিশেষ তথ্য দিবলৈ আমি পাৰিম কিন্তু এই মুহূৰ্তত এক প্ৰকাৰ চেপা উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষকৈ এই চৌহদত আৰু ইতিমধ্যে যি বোমাতংক সেই বোমাতংকৰ পাছত এক প্ৰকাৰ অসম আৰক্ষীৰ মাজত হোৱা দোৱা লগা দেখিবলৈ পোৱা গৈছে কথাটো কিমান দূৰ সঁচা কিমান দূৰ মিছা বা পৰৱৰ্তী পৰ্যায়ত কি হয় সেই কথাটো স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰক্ষী শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি এছবিৰ মানুহ আৰু লগতে বিশেষকৈ বোমা বিশেষজ্ঞৰ দলৰ পৰা আদি কৰি সকলো আহি উপস্থিত হৈছে আৰু তন্নতন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে আমি যিহেতু ভিতৰত সোমোৱাৰ কাৰণে আমাৰ নিষেধাজ্ঞা আছে গতিকে আমি বাহিৰৰ পৰা যি পৰিৱেশ আছে সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় ইয়াৰ সবিশেষ তথ্য আমি এনকেটিভি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম আৰু লগতে এটা কথা কৈছোঁ পুনৰবাৰ কৈছোঁ যে এই বোমাতংকৰ ঘটনা নতুন ঘটনা নহয় পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু আজিও দেখিবলৈ পোৱা গৈছে তেনেধৰণৰ এটা অজ্ঞাত একাউণ্টৰ পৰা তেনেধৰণৰ বোমাৰে উৰুৱাই দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে উৰুৱাই দিয়াৰ এটা ভাবুকি আহিছে আৰু এই কথাটোক অসম আৰক্ষীয়ে সহজভাৱে লোৱা নাই আৰু যিটো কাৰণে তেওঁলোকে এতিয়া এক প্ৰকাৰ তন্নতন্নকৈ পৰীক্ষা কৰিছে গতিকে আমি পৰৱৰ্তী পৰ্যায়ত আমি এনকেটিভি দৰ্শকসকলক সবিশেষ তথ্য ইয়াৰ পাছত তেওঁলোকে আৰক্ষী ফালৰ পৰা কি কয় কথাটো কিমান দূৰ সঁচা সেই সকলোখিনি জনাবলৈ চেষ্টা কৰিম